মই ভাবোতো খুব ভাল হ'ব। কংগ্ৰেছ দলৰ অস্তিত্ব প্ৰায় নাইকিয়াই হৈছে। বাকী দলবিলাকো ৰাইজৰ মাজত নাই। আপোনালোকে দেখিছে দুটা বুথৰ মিটিং, দুটা ৱাৰ্ডৰ মিটিং এখন। এই দুটা ৱাৰ্ডৰ মিটিঙতে হয়তো এই গাঁও দুখনৰ প্ৰত্যেক ঘৰ মানুহে ইয়ালৈকে উঠি আহিছে। গতিকে ই প্ৰমাণ কৰে যে বিজেপিৰ কিমান এই মুহূৰ্তত জনপ্ৰিয়তা আছে। এই জনপ্ৰিয়তাৰ কাৰণ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। দুয়োগৰাকী নেতাই দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কাম কৰিছে আৰু জাগিৰোডত আমিও কিছু কাম কৰিবলৈকে চেষ্টা কৰিছোঁ। আজিৰ পৰা 9 বছৰৰ আগতে যেতিয়া মই জাগিৰোডৰ বিধায়ক হৈছিলোঁ, ৰাস্তা পথ বুলিবলৈ জাগিৰোডত নাছিলেই। এই মূল ৰাস্তাবিলাকো অত্যন্ত বেয়া আছিলে। মৰিগাঁৱৰ পৰা জাগিৰোড, জাগি ভকত গাঁৱৰ পৰা নাৰাংগী অত্যন্ত বেয়া আছিলে। গাঁৱৰ ভিতৰৰ ৰাস্তাটো মই নকওঁৱেই। আজি গোটেই ৰাস্তাবিলাক ভাল হ'ল। জাগিৰোড সমষ্টিটো অত্যন্ত এটা বানবিধ্বস্ত সমষ্টি আছিল। এতিয়া বানপানী আমি নাইকিয়া কৰিলোঁ। জাগিৰোডত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পোৱা এটা ইণ্ডাষ্ট্ৰী আনি দিছে। গতিকে জাগিৰোডৰ কাৰণে আমি যথেষ্ট কৰিছোঁ। জাগিৰোড সমষ্টিত মেডিকেল কলেজ হ'ল। জাগিৰোড সমষ্টিত এতিয়া নেইলিট ইউনিভাৰ্চিটি হ'ব। গতিকে জাগিৰোডে প্ৰাণ পাই উঠিছে আৰু জাগিৰোডৰ কাৰণে কাম কৰাৰ পণ লৈছোঁ। সকলোকে বিজেপিক ভোট দিবলৈ অনুৰোধ জনাইছোঁ। হৈ যাব, 5 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব নেইলিট।